যোৱা আমাৰ 8/8/2024 তাৰিখত আমাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ যিটো দিন ধাৰ্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য উচ্চ ন্যায়ালয়ে এইটো নিৰ্দেশ মৰ্মে আমি অলৰেডি প্ৰস্তুত কৰি আমাৰ বোৰ্ডৰ পৰা প্ৰস্তাৱখন লৈ আমি অলৰেডি ARCS মহোদয়ক আমি অলৰেডি প্ৰেৰণ কৰি দিছোঁ আৰু আমি ইচ্ছুক অংশীদাৰসকলক আমি এইটো অৱগত কৰিব খুজিছোঁ যে যিহেতু ভেৰি শৰ্ট টাইম, কাৰণ আমাৰ হাতত কোনো সময় নাই আৰু আমাৰ কোনো কৰিবলগীয়া একো নাই, কাৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হাইকোৰ্টৰ নিৰ্দেশটো আমাৰ প্ৰত্যেকটো মানুহৰে মানা উচিত আৰু মানিব লাগিবই। কাৰণ কালি আমাৰ যিটো নমিনেশ্যন হৈ আছে এইটো নমিনেশ্যনৰ কাৰণে আজি আপোনালোকক মাতি আমি আনিছোঁ, কাৰণ আমি এজন এজনকৈ কোৱাটো সম্ভৱ নহ'ব, কাৰণ কালি আমাৰ এইটোৰ যোগেদি আপোনালোকৰ মিডিয়াৰ যোগেদি প্ৰত্যেকটো জামাধাৰাত সমবায় সমিতিৰ অংশীদাৰসকলক আমি আহ্বান কৰি আছোঁ যে কালি 8/8/2024 তাৰিখত আমাৰ জামাধাৰাত সমবায় সমিতিৰ মনোনয়ন পত্ৰ হ'ব 10টা বজাৰ পৰা 1টা বজালৈকে আৰু স্কুটনি হ'ব 1টা বজাৰ পৰা। তাৰপিছত 10 তাৰিখত আমাৰ মনোনয়ন উজ্জ্বল কৰাৰ সময় দিছে আৰু 18 তাৰিখত আমাৰ AGM আৰু মানে ইলেকশ্যন নিৰ্বাচন অনুষ্ঠিত হ'ব আমাৰ জামাধাৰহাট জনতা HS স্কুল প্ৰাংগণত। নিৰ্বাচনটো হ'ল আমাৰ আপোনাৰ 8/8/2024 18/8/2024 নিৰ্বাচন, 8/8/2024 মনোনয়ন পত্ৰ দাখিল হ'ব আৰু 10/8/2024 আমাৰ মনোনয়ন উজ্জ্বল কৰাৰ সময়। মনোনয়ন দাখিল কৰাৰ কাৰণে আপোনাৰ ভেৰি চিম্পল ইজি মেথড এজ পাৰ এক্ট সমবায় সমিতি এইটো আমাক নিৰ্দেশ দিছে ARCS মহোদয়ে। জাননীৰ মাধ্যমত আমি অলৰেডি কৰি দিছোঁ। মনোনয়নৰ কাৰণে আপোনাৰ 5000 মাচুল এটা আমাৰ সমবায় সমিতিৰ পৰা ল'ব লাগিব মানি ৰিচিপ্ট। তাৰপিছত মনোনয়নৰ মাচুল ঘূৰাই দিয়া নহ'ব, মানে এইটো আমাৰ এক্টত আছে। মনোনয়নৰ প্ৰমাণ পত্ৰখন সমবায় সমিতিৰ কাৰ্যালয়ৰ পৰা মানে আমাৰ সমিতিৰ কাৰ্যালয়ৰ পৰা সম্পাদকৰ হাতৰ পৰা ল'ব লাগিব। তাৰপিছত যদি আৰু এটা নিয়মাৱলী আমাৰ দিছে, দুখ হ'লেও এতিয়া উপায় নাই, কাৰণ এইটো বস্তুখিনি আমাৰ পূৰণ কৰিবই লাগিব। যদি কোনো ব্যক্তিয়ে আমাৰ যোৱা 5 বছৰৰ বছৰেকীয়া সাধাৰণ সভাত যদি উপস্থিত নাই, 2টা সভাতো উপস্থিত নাই, তেনেহ'লে সেই ব্যক্তিয়ে মানে নমিনেশ্যনখন কৰিব পাৰিব, কিন্তু অবৈধ বুলি ঘোষণা কৰিব আমাৰ ARCS অফিচৰ পৰা। এইটো কথা হ'ল, এইটো আমাৰ 2007 এক্ট মৰ্মে যি নটিফিকেশ্যন হৈছে, এইটো 2007 এক্ট মৰ্মে সমবায়ৰ এক্ট মৰ্মে নটিফিকেশ্যন হৈছে। ইয়াত আমাৰ কৰিবলগীয়া একো নাই আৰু গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ হাইকোৰ্টৰ আদেশ মৰ্মে আমি এইবিলাক কৰি আছোঁ। আমি প্ৰত্যেকটো ভোটাৰ অংশীদাৰসকলক আমি আহ্বান জনাইছোঁ, আপোনালোকে এইখন বস্তু হাইকোৰ্টৰ অৰ্ডাৰটো মানি লৈ আপোনালোকে যাতে যি ইচ্ছুক প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলে কালি মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। আৰু অংশীদাৰসকলক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, 18/8/2024 তাৰিখে আপোনালোকৰ নিৰ্বাচনৰ দিন আছে। এই নিৰ্বাচনৰ দিনত আপোনালোকে আহি আপোনাৰ মন পচন্দ যি মানে মনোনয়ন পত্ৰ কেণ্ডিডেট হ'ব তাক আপোনালোকে বিপুল ভোট দি মানে জিকাব বুলি আশা ৰাখি আমি আমাৰ মানে এইখিনি নথিপত্ৰৰ মাজত আপোনাৰ এড্ৰেছ প্ৰুফ লাগিব, এইটো ভোটাৰ ID হ'লেও হ'ব আৰু আধাৰ কাৰ্ড হ'লেও হ'ব। মনোনয়ন পত্ৰৰ ক্ষেত্ৰত আমি কৰি দিছোঁ। পইণ্টটো মই ভুলি গৈছোঁ, আমি যেতিয়া নমিনেশ্যন শ্বেয়াৰ হোল্ডাৰ যেতিয়া আমি আমাৰ সমবায়ত মানে অংশীদাৰ হিচাপে আমি যেতিয়া লৈছোঁ, তেতিয়া আমি 2023 10/5/2023 আমি এই শ্বেয়াৰ হোল্ডাৰবিলাক অলৰেডি আমাৰ ARCS মহোদয়ে এপ্ৰুভেল দিছে আৰু 2024 যিটো 25 ইলেকশ্যন হ'ব, সেই 2023 আৰু 24 ইলেকশ্যন ভোটাৰ লিষ্ট দি 24-25 ইলেকশ্যন হ'ব। এইটো অলৰেডি আমাৰ ARCS মহোদয়ৰ ফালৰ পৰা আমি এপ্ৰুভেল পাইছোঁ। আৰু কথা হ'ল, এই যে নতুন শ্বেয়াৰবিলাক যে আহিছে গোটেইবিলাক বৈধ শ্বেয়াৰ, ইয়াত কোনো অবৈধ শ্বেয়াৰ নাই। আমি 100% মানে সেই শ্বেয়াৰবিলাকৰ লগত আছোঁ আৰু সেই শ্বেয়াৰবিলাকে এইবেলি ভোট দিব পাৰিব। সংখ্যা হৈছে 4994 জন। আৰু এটা মূল কথাটো হ'ল, আমাৰ যিটো বৰ্তমান প্ৰচেছ আৰু প্ৰক্ৰিয়া এইটো হ'ল 10 বজাৰ পৰা 12 বজালৈকে AGMখন চলিব। AGMখনৰ পিছত 1 বজাৰ পৰা 5 বজালৈকে নিৰ্বাচনৰ প্ৰক্ৰিয়া চলিব। গতিকে আপোনালোকে কাইণ্ডলি মানে জামাধাৰাত সমবায় সমিতিক কোঅপাৰেট কৰক। একচুৱেলি মেইন উদ্দেশ্যটো হ'ল, আমি যোৱা জুলাই মাহত 14 তাৰিখত এটা আমাৰ বোৰ্ডে ৰেজুলেশ্যনৰ সিদ্ধান্ত লৈছিল।
সিদ্ধান্ত লোৱাৰ পিছত সেইখিনি আমি এয়াৰচিএছ মহোদয়ৰ ওচৰত জমা কৰিছিলোঁ, উইথ ভোটাৰ লিষ্ট আগতে দি দিছিলোঁ। দিয়াৰ পিছত আমি সেইবিলাক মানে কিবা এটা ডাউটফুল লাগিল, 25 তাৰিখ গুচি গ'ল, 26 তাৰিখ গুচি গ'ল, কিন্তু নমিনেশ্যনৰ কোনো মানে তাৰ পৰা আমি ইংগিত পোৱা নাছিলোঁ। কিন্তু আমি সেইবুলি আমি এই ইলেকশ্যনটো পতাৰ কাৰণে আমি গুৱাহাটী হাইকোৰ্টত মই গুচি গৈছিলোঁ। গুৱাহাটী হাইকোৰ্টৰ পৰা আকৌ নিৰ্দেশ দিছিল। নিৰ্দেশ দিয়াৰ পিছত 1-8 আৰু 2024 চনত মানে হৈছিল, মনোনয়ন পত্ৰ দাখিলৰ সোমাইছিল, কিন্তু আমি কাকো জনাব পৰা নাছিলোঁ, কাৰণ গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰটো আমাৰ ফ'ল' কৰিবই লাগিব। সেইকাৰণে সিহঁতে ৰিটাৰ্নিং অফিচাৰ আহি আমাৰ শ্বেয়াৰ হোল্ডাৰ কিছুমানে মানে কমপ্লেইন এটা কৰিছিল, কৰাৰ পিছত সিহঁতে প্ৰচেছটো বন্ধ কৰি থৈ গৈছিল। তাৰপিছত আকৌ যেতিয়া আমি চালোঁ যে আমাৰ নহ'লেতো কমিটিখন মানে ডিছকুৱালিফাই হৈ যাব, আৰু আমাৰ এই অত্ৰ অঞ্চলৰ মানুহে আমাক ভুল এটা ভাবিব, কাৰণ আমাৰ এগেইনষ্টত মানুহ লাগিয়ে থাকে, আৰু সেই মানুহবিলাকে মানে সুযোগ লৈ আমাৰ মানুহবিলাকক অন্য এটা ঠাইত ভুল বুজাব। সেইকাৰণে আমি শ্বেয়াৰ হোল্ডাৰবিলাকক কৈ আছোঁ, আমি আপোনালোকৰ লগত আছোঁ, আমি থাকিম, আপোনালোকৰ কাৰণে যদি আৰু ক'ৰবাত যাব লাগে আমি যাম, কিন্তু ভোট আমি পাতি থৈ যাম।